আজি আপোনালোকৰ যোগেদি সমগ্ৰ লামডিংবাসী ৰাইজক আন্তৰিকতাৰ সন্মান অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি লামডিং টাউন মণ্ডলৰ উদ্যোগত এক কাৰ্যক্ৰম ইয়াত উপস্থাপন কৰা হৈছে। লামডিংবাসী ৰাইজৰ আশীৰ্বাদে মই তৃতীয়বাৰৰ কাৰণে দলে মোক প্ৰাৰ্থিত্ব দিছিল আৰু ৰাইজে আশীৰ্বাদ দি পেলাই বিধায়ক নামাকৰণ দিছে। তাৰ কাৰণে লামডিংবাসী ৰাইজৰ জ্যেষ্ঠ শ্ৰেষ্ঠ পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে প্ৰতি মই প্ৰাণ ভৰা সন্মান থাকিল, অভিনন্দন থাকিল। এইটো হ'ল মূল কাৰ্যক্ৰম কৃতজ্ঞতা। আমি যিমান দিন জীয়াই থাকিম লামডিংবাসী ৰাইজৰ আশীৰ্বাদ মই কৃতজ্ঞতা জ্ঞাপন কৰিম। 10 বছৰ আমি কৰিব পৰা নাই, মোৰ জানামতে বহুখিনি হ'ল। 2016 আগৰ লামডিং অসম এক জৰাজীৰ্ণ স্থিতি আছিল। বহুখিনি হ'ল, স্কুল কলেজ ৰাস্তা ঘাট পদূলি দলং, যিবিলাক কাম 10 বছৰ হোৱা নাই। অহা দিনত আমাৰ চৰকাৰৰ যোগেদি আমি কামবিলাক এটা পূৰ্ণ ৰূপ দিম। ৰাইজৰ লগত মত বিনিয়োগ কৰি পেলাই অহা দিনত কামবিলাক কৰিম। আজি আপোনালোকৰ যোগেদি সমগ্ৰ লামডিংবাসী ৰাইজক আন্তৰিকতাৰ সন্মান অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি লামডিং টাউন মণ্ডলৰ উদ্যোগত এক কাৰ্যক্ৰম ইয়াত উপস্থাপন কৰা হৈছে। লামডিংবাসী ৰাইজৰ আশীৰ্বাদে মই তৃতীয়বাৰৰ কাৰণে দলে মোক প্ৰাৰ্থিত্ব দিছিল আৰু ৰাইজে আশীৰ্বাদ দি পেলাই বিধায়ক নামাকৰণ দিছে। তাৰ কাৰণে লামডিংবাসী ৰাইজৰ জ্যেষ্ঠ শ্ৰেষ্ঠ পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে প্ৰতি মই প্ৰাণ ভৰা সন্মান থাকিল, অভিনন্দন থাকিল। এইটো হ'ল মূল কাৰ্যক্ৰম কৃতজ্ঞতা। আমি যিমান দিন জীয়াই থাকিম লামডিংবাসী ৰাইজৰ আশীৰ্বাদ মই কৃতজ্ঞতা জ্ঞাপন কৰিম। 10 বছৰ আমি কৰিব পৰা নাই, মোৰ জানামতে বহুখিনি হ'ল। 2016 আগৰ লামডিং অসম এক জৰাজীৰ্ণ স্থিতি আছিল। বহুখিনি হ'ল, স্কুল কলেজ ৰাস্তা ঘাট পদূলি দলং, যিবিলাক কাম 10 বছৰ হোৱা নাই। অহা দিনত আমাৰ চৰকাৰৰ যোগেদি আমি কামবিলাক এটা পূৰ্ণ ৰূপ দিম। ৰাইজৰ লগত মত বিনিয়োগ কৰি পেলাই অহা দিনত কামবিলাক কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।